জয় শ্ৰী ৰাধে কৃষ্ণ। এজন সৎ মানুহ আৰু এজন অপৰাধীৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য হৈছে এজনৰ হৃদয় পবিত্ৰ আৰু অন্যজনৰ হৃদয় কলুষিত। হৃদয়ৰ কাম আৰু লোভ এটা মাৰাত্মক বেমাৰৰ নিচিনা। ইয়াৰ ফল অতি ভয়াৱহ। প্ৰাচীন কালত ইউৰোপত মিডাছ নামে এজন ৰজাই ৰাজত্ব কৰিছিল। ৰজা মিডাছৰ লোভ আছিল অতি প্ৰবল। নিজৰ ল'ৰা ছোৱালীৰ বাহিৰে যদি আন কোনো দ্বিতীয় বস্তু তেওঁৰ ভাল লাগিছিল, সেইটো হ'ল সোণ। ৰাতি সপোনত দেখে কলহে কলহে সোণ সঞ্চয় কৰিছে। এদিনাখন ৰজা মিডাছে তেওঁৰ ভঁৰালত থকা সোণৰ অলংকাৰ, বাচন বৰ্তন আদি হিচাপ কৰি আছিল। সেই সময়ত এজন দেৱদূতৰ সেই ঠাইত আৱিৰ্ভাৱ হ'ল। দেৱদূতে ৰজাক ক'লে, মিডাছ, তোমাৰ বহুত সোণ আছে, তোমাক বহুত ধনী ব্যক্তি যেন লাগিছে। মিডাছে দেৱদূতৰ ফালে ঘূৰি উত্তৰ দিলে, মইনো ক'ত ইমান ধনী? মোৰ ওচৰত মাত্ৰ অলপহে সোণ আছে। দেৱদূতে ক'লে, তোমাৰ ইমান সোণ থকাৰ পিছতো অভাৱ অনুভৱ কৰিছা। তোমাৰ কিমান সোণৰ দৰকাৰ মোক কোৱা। ৰজাই ক'লে, মইতো বিচাৰোঁ মই যি বস্তুত হাত দিওঁ সি যেন সোণ হৈ যায়। দেৱদূতে হাঁহি ক'লে, আচ্ছা ঠিক আছে, সেয়াই হ'ব। অহাকালি ৰাতিপুৱাৰ পৰা তুমি যি স্পৰ্শ কৰিবা সেইটো সোণ হৈ যাব। ইয়াকে কৈ দেৱদূত অদৃশ্য হৈ গ'ল। সেইদিনা ৰাতি ৰজা মিডাছৰ টোপনি নাহিল। ৰাতিপুৱা খুব সোনকালে বিচনাৰ পৰা উঠি তেওঁ এখন চিয়াৰত হাত দিলে। লগে লগে সেই চিয়াৰখন সোণত পৰিণত হ'ল। ৰজা মিডাছৰ আনন্দৰ সীমা নোহোৱা হ'ল। আনন্দত তেওঁ নাচিব আৰম্ভ কৰিলে। ৰজা মিডাছে পাগলৰ নিচিনা বাগানলৈ দৌৰি গ'ল। তাত থকা গছ, ফুল, ফল এফালৰ পৰা স্পৰ্শ কৰি গ'ল আৰু লগে লগে সেইবোৰ সোণলৈ পৰিৱৰ্তন হ'ল। ৰজা মিডাছৰ ইমান সোণ জমা হ'ল যে সি কল্পনা কৰাও অসম্ভৱ। আনকি ধূলি মাটিও সোণলৈ পৰিৱৰ্তন হ'ল। চাৰিওফালে দৌৰি দৌৰি মিডাছ ভাগৰি পৰিল। তেওঁৰ অনুভৱ হোৱা নাই যে তেওঁৰ বস্ত্ৰ সোণলৈ পৰিৱৰ্তন হৈ ভাৰী হৈ পৰিছে। হঠাৎ তেওঁ অনুভৱ কৰিলে যে পিয়াহত তেওঁৰ কণ্ঠ শুকাই গৈছে। বাগানৰ পৰা আহি তেওঁ এখন সোণৰ চিয়াৰত বহিল আৰু খাদ্য দিবলৈ অৰ্ডাৰ দিলে। তেতিয়া এজন পৰিচাৰিকাই খোৱা খাদ্য আৰু পানী আনি তেওঁৰ টেবুলত ৰাখিলে। কিন্তু তেওঁ খোৱা খাদ্যত হাত দিয়াৰ লগে লগে চব কিছু সোণলৈ ৰূপান্তৰ হ'ল। পানী খাব বিচৰাত পানীও সোণত পৰিণত হ'ল। তেওঁ এতিয়া কিছুই খাব নোৱাৰা হ'ল। মিডাছে কান্দিব আৰম্ভ কৰিলে। সেই সময়ত মিডাছৰ সৰু ছোৱালীজনী খেলি আছিল। তাই দেউতাকৰ কান্দোন শুনি কোলাত উঠি চকু পানী মচি দিব গ'ল। মিডাছে তাইক বুকুত আঁকোৱালি ল'ব গ'ল। কিন্তু হাই, মিডাছৰ ছোৱালী ক'ত? তেতিয়া তাইতো এটা সোণৰ পুতলালৈ ৰূপান্তৰিত হৈছে। বেচেৰা মিডাছ দুখত মাথা খুন্দিয়াই খুন্দিয়াই কান্দিব ধৰিলে। ইয়াকে দেখি দেৱদূতৰ দয়া হ'ল আৰু তেওঁ মিডাছৰ সন্মুখত উপস্থিত হ'ল। দেৱদূতক দেখি
মিডাছে তেওঁৰ ভৰিত ধৰি কান্দি কান্দি ক'লে, আপুনি আপোনাৰ বৰ ফিৰাই নিয়ক। দেৱদূতে ক'লে, তোমাক আৰু সোণ নালাগে। মিডাছে ক'লে, এগিলাচ পানী মূল্যৱান নে সোণ মূল্যৱান? এটুকুৰা ৰুটিৰ মূল্যৱান নে সোণ মূল্যৱান? মিডাছে হাত জোৰ কৰি ক'লে, মোক আৰু সোণ নালাগে। মই বুজিব পাৰিছোঁ, মানুহৰ ওচৰত সোণ মূল্যৱান নহয়। সোণ নাথাকিলেও মানুহৰ কোনো ক্ষতি নহয়, কিন্তু এটুকুৰা ৰুটি, এগিলাচ পানী যদি মানুহে নেপায়, তেনেহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। বেছি লোভ কৰা ভাল নহয়, তাত লাভতকৈ ক্ষতি বেছি হয়। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।